নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকলকে পুৱাৰ শুভেচ্ছা জনাই মই আৰু এটি অন্য ভিডিঅ'লৈ আপোনালোকক সকলোকে নিমন্ত্ৰণ জনাই মই এই অন্য ভিডিঅ'টো আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। এই ভিডিঅ'টো যদি আপোনালোকে ভালদৰে চাই ভাল লাগে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, লগতে পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাব বিচাৰে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি সকলো ধৰণৰ কাপোৰ ইউটিউবতো পাব, আপোনালোকে পেজতো পাব। আৰু তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকৰ ওচৰত মেটেৰিয়েলৰ বিষয়ে কৈ আছোঁ। যিখিনি কাপোৰ দেখুৱাইছোঁ সেইখিনি কেঁচাপাত কটনৰ হেণ্ডমেডৰ যোৰা হয়। এই কেঁচাপাত কটনৰ যোৰাবোৰৰ লগত ব্লাউজ পিচ চাইড পাৰি সকলোখিনি ইনক্লুড আছে। কাপোৰখিনি যদি আপোনালোকক ৰেডি টু ৱেৰ কৰি দিব লগা হয় তথাপিও আপোনালোকে ৰেডি টু ৱেৰ কৰিলে এক্সট্ৰা টকা দিব লগা হ'ব, আৰু নন ৰেডি কৰি লাগে যদি তথাপিও আপোনালোকে কম প্ৰাইজতে এই কাপোৰখিনি ল'ব পাৰিব। এতিয়া জানুৱাৰী মাহত আমাৰ বহুতো ষ্টক হৈ আহিছে, যদি আপোনালোকে ল'বলৈ বিচাৰে মই সকলোখিনি কাপোৰ আগবঢ়াই দিছোঁ। এই ভিতৰত কোনোবাটো যদি ভাল লাগিছে ল'ম বুলি ভাবিছে স্ক্ৰীনশ্বট লৈ আমাক হোৱাটছএপ কৰিব, নহ'লে কল কৰিব। ইমান সময় মোৰ ভিডিঅ'বোৰ চাই থকাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আগলৈকৈ ভিডিঅ'বোৰ চাই যদি ভাল লাগে নিশ্চয় লাইক কমেণ্ট কৰিব দেই। আৰু সকলোৰে বাবে দিনটো শুভ হওক, মংগল হওক, তাৰ কামনাৰে আজিলৈ ভিডিঅ'টোৰ মাজৰ পৰা বিদায় লৈছোঁ। আৰু এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে দিনটো সকলোৱে ব্যস্তত থাকক। আজিলৈ বাই বাই।